আপুনি জানেনে আপোনাৰ মূল্য কিমান? আপোনাৰ জীৱনৰ মূল্য কিমান? সঁচা কথা এটা কওঁ, আমাৰ বেছিভাগ মানুহে জীৱনৰ আৰম্ভণিতেই নিজৰ মূল্য নুবুজে বা আমি বুজি নাপাওঁ। কাৰণ আমি সদায় আনৰ চকুৰে নিজক চাওঁ, নিজক আমি কেতিয়াও নাচাওঁ বা চাবলৈ আমি চেষ্টাও নকৰোঁ। কোনোবাই যদি আমাক প্ৰশংসা কৰে, কোনোবাই যদি আমাক ভাল বুলি কয়, আমি ভাবোঁ হয় মই ভাল, মই বিৰাট ভাল। আকৌ কোনোবাই যদি আমাক উপেক্ষা কৰে বা উপলুঙা কৰে, আমি ভাবোঁ মই যথেষ্ট নহয় নেকি, মই পৰাজিত নেকি, মোৰ জীৱনৰ কোনো মূল্য নাই নেকি? হয়নে নহয় বাৰু? অৰ্থাৎ আমাৰ নিজৰ জীৱনৰ মূল্য আমি আনৰ মতামতৰ ওপৰত নিৰ্ভৰ কৰোঁ। সৰুৰে পৰাই আমাক তুলনা কৰা হয় বা তুলনা কৰিবলৈ শিকোৱা হয় যে তেওঁ তোমাতকৈ বেছি ভাল, তেওঁ তোমাতকৈ বেছি আগবাঢ়িছে, তেওঁ বেছি যোগ্য। এনেকুৱা তুলনাই আমাৰ মনত আপোনাৰ মনত বা আমাৰ মনত এটা সন্দেহ জন্মায়। মই সঁচাকৈ যথেষ্ট নহয় নেকি? মোৰ কোনো মূল্য নাই নেকি? এনেকৈ ভাবি থাকোঁতে লাহে লাহে আমাৰ নিজৰ শক্তিৰ ঠাইত নিজৰ দুৰ্বলতাবোৰ বেছি দেখা আমি নিজে আৰম্ভ কৰি দিওঁ। ভাবিব আৰম্ভ কৰোঁ যে মই মূল্যহীন, মোৰ মূল্য নাই। আচলতে নিজৰ মূল্য বুজিবলৈ সময় লাগে। কাৰণ আমি বহুদিন ধৰি আনৰ অনুমোদন বিচাৰোঁ, আনে আমাক ভাল বুলি কওক। আমি আমাৰ নিজৰ মূল্য বুজিবলৈ আমি সদায় আনৰ ওপৰত এৰি দিওঁ। যেতিয়া কোনোবাই আমাক এৰি যায়, তেতিয়া মনত এনেকুৱা লাগে মই হয়তো যথেষ্ট নাছিলোঁ বা মই হয়তো তেওঁৰ বাবে যথেষ্ট নহয়। কিন্তু সময় পাৰ হোৱাৰ লগে লগে আমি বুজি উঠোঁ কিছুমান মানুহে আমাৰ মূল্য বুজিব নালাগে বা সকলো মানুহে আমাৰ মূল্য বুজিব নালাগে। যিজনে বুজিব সেয়াই যথেষ্ট। নিজৰ মূল্য বুজিবলৈ সাধাৰণতে অকণমান কষ্ট লাগে, অভিজ্ঞতা লাগে, কেতিয়াবা হেৰুৱাব লাগে। কাৰণ যেতিয়া আমি একেলগে থাকি সকলো সময় আনৰ সন্তুষ্টিৰ বাবে জীয়াই থাকোঁ নহয়, তেতিয়া নিজৰ প্ৰকৃত স্বৰূপটো চিনি পাবলৈ আমি সুযোগেই নাপাওঁ। নিজৰ কথাবোৰ আমি পাহৰি যাওঁ। এদিন কোনোবাই আমাক গুৰুত্ব নিদিলে, কোনোবাই আমাৰ উপস্থিতি উপেক্ষা কৰিলে, তেতিয়া আমাৰ ভিতৰত এটা প্ৰশ্ন জাগে। আপোনাৰ ভিতৰতো তেনেকুৱা প্ৰশ্ন জাগে যে মই সঁচাকৈ কেৱল ইমানেই নেকি? ইমানেই মূল্যহীন নেকি মই? আৰু এই প্ৰশ্নটোৱে আৰম্ভ কৰে আমাৰ আত্মৰ অনুসন্ধান। আমাৰ নিজৰ বিষয়ে জানিবলৈ সময় লাগিবই। কাৰণ নিজৰ মূল্য বাহিৰত বিচাৰি পোৱা নাযায়। নিজৰ মূল্য বিচাৰিব লাগিব নিজৰ ভিতৰত বিচাৰিব লাগিব। আপোনাৰ মূল্য আপুনি, মোৰ মূল্য মই। তেতিয়া বুজা উঠিত যে মই যি সেয়াই যথেষ্ট। মোৰ সততা, মোৰ চেষ্টা, মোৰ অনুভৱ, এইবোৰৰ মূল্য আছে। যেতিয়াই তুমি আনৰ অনুমোদনৰ ওপৰত নিৰ্ভৰ কৰা বন্ধ কৰি দিব যে আনে ভাল বুলিলে মই ভাল, আনে বেয়া বুলিলে মই বেয়া, কিন্তু নিজে যেতিয়া বুজি পাব যে মই ভাল নে বেয়া, তেতিয়া আপোনাৰ মূল্য আনে নিৰ্ধাৰণ নকৰে, আপুনি নিজেই নিৰ্ধাৰণ কৰিব। নিজৰ মূল্যটো বুজি উঠা মানে অহংকাৰ নহয়, সেইটো আত্মসন্মান। নিজৰ মূল্য বুজা মানে যি ঠাইত তোমাক সন্মান নকৰে, অসন্মান কৰে, তাত নিজকে জোৰ কৰি কেতিয়াও ৰাখিব নালাগে, আঁতৰি আহিব লাগে। মনত ৰাখিব, মানুহে নিজৰ মূল্য বুজিবলৈ যথেষ্ট সময় লাগিব পাৰে বা সময় লয়। কাৰণ তেওঁলোকে বহু সময় আনৰ সন্তুষ্টিত নিজক হেৰুৱাই পেলায়। আনক সন্তুষ্ট কৰিবলৈ, আনৰ বিশেষ কাম কৰিবলৈ থাকোঁতেই নিজৰ কথা পাহৰি যায়, নিজক চিনিয়েই নাপায়। কিন্তু যেতিয়া তুমি নিজকে চিনিবা,
নিজৰ সীমাটো যেতিয়া জানিবা, নিজক যেতিয়া সন্মান কৰিব শিকিবা বা নিজৰ সন্মান ৰক্ষা কৰিবলৈ চেষ্টা কৰিবা, তেতিয়া দেৰি হ'লেও তুমি এটা এনেকুৱা ঠাইত থাকিবা যিটো ঠাইত তুমি সঠিক ঠাইত আছা। আৰু তেনেকুৱাকৈ জীৱনটো আগবঢ়াই লৈ যোৱা। সকলো মানুহে শেষত এটা কথাই কওঁ যে সকলো মানুহে তোমাৰ মূল্য নুবুজিব বা বুজি নাপাব পাৰে, কিন্তু তুমি যদি নিজে তোমাৰ নিজৰ মূল্য বুজি পোৱা সেইটোৱে যথেষ্ট। আৰু তাৰ বাবে তুমি নিজকে অনুসন্ধান কৰিব লাগিব। প্ৰকৃততে তুমি কি, কেনেকুৱা চৰিত্ৰৰ, কেনেকুৱা স্বভাৱৰ। তুমি যদি তোমাৰ নিজৰ কথাখিনি সম্পূৰ্ণৰূপে জানি লোৱা, আনৰ অনুমোদনৰ প্ৰয়োজন নাই। তুমি তোমাৰ নিজৰ স্বীকৃতি তুমি ভালদৰে দিয়া, আৰু সেইটোৱে তোমাৰ জীৱনৰ প্ৰকৃত মূল্য। আজিলৈ এৰিলোঁ, পুনৰ আপোনালোকক লগ পোৱাৰ আশাৰে সকলোকে নমস্কাৰ।